মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এবাৰ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ বিৰোধী দলপতিৰ আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদন সন্দৰ্ভত সদনত কৰা মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতাৰ প্ৰস্তাৱ বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে ভুল তথ্য সদনত দাঙি ধৰে বুলি মন্তব্য বিৰোধী দলপতিৰ দুবাৰকৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ বিৰোধীৰ এই সন্দৰ্ভত আৰু মুখ্যমন্ত্ৰীৰ কোনকেইটা মন্তব্যৰ বাবে এই প্ৰস্তাৱ আনিলে বিৰোধীয়ে তাৰো তথ্য প্ৰমাণ বিধানসভাৰ অধ্যক্ষক হাতত দিয়া হৈছে। পৰৱৰ্তী সময়ত বিধানসভাৰ অধ্যক্ষই প্ৰদান কৰিব ৰুলিং এই সন্দৰ্ভত। যিখিনি কথা বিধানসভাত কোৱা যায় সেইখিনি সকলোৱে তথ্যভিত্তিক ক'ব লাগে, কিন্তু শেহতীয়াকৈ বহু মানুহে আমাক কমপ্লেইন দি আছে যে আমাৰ বিধানসভাৰ বিভিন্ন কথা বাৰ্তাবিলাক অতি নিম্ন খাপৰ হৈ গৈ আছে। আৰু এই ক্ষেত্ৰত আমাৰ যেনেকৈ এটা দায়িত্ব আছে, শাসক পক্ষৰ দায়িত্ব আছে। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যোৱা সময়ছোৱাত বিভিন্ন অসত্য তথ্য বিধানসভাত দিয়ে আৰু যিটো ৰুল মতে চলিবলৈ গ'লে মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কয় সেইখিনি হয় চৰকাৰীভাৱে যিকোনো ধৰণৰ মনত খুদনি থাকিলে, যিকোনো ৰাইজৰ ৰাজহুৱা সমস্যা থাকিলে সেই ক্ষেত্ৰত তেখেতৰ কথাখিনিয়ে শেষ বাক্য বুলি মানি ল'ব লাগে। কিন্তু তেখেতে ভুল কথা ক'লে আমাৰ কাৰণে অসুবিধা হয়। যিখন ৰুল বুক আছে, ৰুল বুকত তেখেতৰ কথা কাউণ্টাৰ কৰাৰ কাৰণে নিয়ম নাই আৰু সেইকাৰণে আমাক বাহিৰত সমালোচনা কৰে যে বিৰোধীসকলে কিয় শুনি থাকিলে। আমি শুনি থাকিবলৈ বাধ্য যিখন ৰঙা কিতাপ আমাৰ আছে সেইখনৰ বাবে। আৰু কিন্তু অন্য এটা উপায় আছে য'ত সদনত মিছা অসত্য কথা ক'লে তাৰ ওপৰত আলোচনা কৰিবলৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আনিব পাৰি। আৰু সেই বিধি অনুসৰিয়েই 17 তাৰিখে আৰম্ভ হোৱা অধিৱেশনৰ আজিৰ তাৰিখলৈকে যি 7 দিন বা 10 দিন হ'ল, এইখিনি সময়তে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মই দুবাৰকৈ বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ আমাৰ দলৰ হৈ উত্থাপন কৰিছোঁ। আৰু আজিও এটা উত্থাপন কৰিছিলোঁ। মাননীয় অধ্যক্ষ মহোদয়ে আজিৰ অলপ টেকনিকেল অসুবিধা দেখালে, সেই গতিকে গোটেই বিস্তৃত তথ্য দি তেখেতক আজি সদনৰ ভিতৰতে আমি গোটেই তথ্যখিনি দাখিল কৰিছোঁ। আশা কৰোঁ কিবা এটা। এইফালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই বিশেষ অধিকাৰ ভংগৰ অভিযোগ বিৰোধীয়ে উত্থাপন কৰাৰ পাছত প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰিছে এই সন্দৰ্ভত যে মই যদি অসত্য কথা কৈছোঁ কংগ্ৰেছে তাৰ এটা প্ৰমাণ দিয়ক, নোহোৱা কথা এটা হোৱা কৰিব পাৰি নেকি? মুখ্যমন্ত্ৰীৰ এই প্ৰশ্ন। তেওঁ লগতে কৈছে মই মোৰ উত্তৰ নিজে দি দিম বুলিও ক'লে। আৰু কংগ্ৰেছৰ ওপৰতহে বিশেষ অধিকাৰ ভংগৰ অভিযোগ ওলোটাকৈ আহিব বুলিও সকীয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু ক'ত কংগ্ৰেছৰ কি বিশেষ অধিকাৰ, কিহৰ ওপৰত? তেওঁলোকে নিজে উত্তৰ পাব নহয়। তেওঁলোকে যে মই অসত্য কথা কৈছোঁ তাৰ তেওঁলোকে এটা প্ৰমাণ দিয়ক। মই কি নোহোৱা কথা এটা হোৱা কৰিব পাৰোঁ নেকি? গতিকে মোৰ উত্তৰত মই নিজেই দি দিম। তেওঁলোকে তেতিয়া তেওঁলোকৰ ওপৰতহে বিশেষ অধিকাৰটো ওলোটাকৈ আহিব।